এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। যদি ডিটেনশ্যন কেম্পত এজনো হিন্দু বাঙালী দেখুৱাব পাৰে তেনেহ'লে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এনে হুংকাৰ দি ক'লে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুলিচ ইউনিফৰ্মত চেলফি মাৰা ৰিলছ বনোৱা নিষিদ্ধ। আৰক্ষীৰ বাবে আহি গ'ল নতুন এছঅপি মানিব লাগিব। নিয়ম অমান্য কৰিলেই হেৰুৱাব লাগিব চাকৰি। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মই মুখ্যমন্ত্ৰীৰ চকী এৰি দিম। মই পদত্যাগ কৰিবলৈ সাজু আছোঁ, কিন্তু অসমৰ ডিটেনশ্যন কেম্পত এটা হিন্দু বাঙালী দেখুৱাই দিয়ক। হিন্দু বাঙালী যদি ডিটেনশ্যন কেম্পত আছে মই পদত্যাগ কৰিম। এনেধৰণৰ হুংকাৰ দি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই আজি এই পদত্যাগ কৰিম। মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। মই মুখ্যমন্ত্ৰীৰ চকী এৰি দিম। এনেধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰিলছ বনালে চাকৰি হেৰুৱাব লাগিব। কৰ্তব্যৰ সময়ত কপালত ফটো ল'ব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীক লৈ আহি গ'ল নতুন এছঅপি মানিব লাগিব। কৰ্তব্যৰ সময়ত কপালত ফটো ল'ব নোৱাৰিব আৰক্ষীয়ে। যদি ফটো লয় 1 ছেকেণ্ডৰ বাবে লগাই মুছি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব আৰক্ষীয়ে। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাতে নীতি নিয়ম মানিব লাগিব আৰক্ষীয়ে। নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। এই ঘোষণা বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।